অন্য হলে নাকি 2.1 না ইয়াৰ আগত দিয়া আছে কি সহগ আৰু শূন্যবোৰৰ মাজৰ সম্পৰ্ক। আচ্ছা ধৰি লোৱা মই এটা বহুপদ ৰাশিৰ সাধাৰণ ৰূপ লিখিছো ax² প্লাছ bx প্লাছ c। এটা কি মাত্ৰা কিমান আছে এই বহুপদ ৰাশিৰ? মাত্ৰা কিমান আছে? 2। তাহলে কি কোৱা হ'ব? দ্বিঘাত বহুপদ ৰাশি। দ্বিঘাত বহুপদ ৰাশি মানে আৰু এই দ্বিঘাত বহুপদ ৰাশিৰ ক্ষেত্ৰত এইটো যে আমি লৈছো যিকোনো ৰাশি হওক তাত আমাৰ কি থাকে? কিছুমান সহগ থাকে। যেনেকৈ ইয়াতে চোৱা যদি মই কওঁ x² ৰ সহগ কি হ'ব ক'ব পাৰিবানে? x² ৰ সহগ কিমান হ'ব? তাৰপিছত x ৰ সহগ কি হ'ব? আৰু ধ্ৰুৱক পদ কি হ'ব এইটোৰ ক্ষেত্ৰত? x² ৰ সহগ মানে x ক বাদ দিয়া কি আছে? a হ'ব x² ৰ সহগ। x ৰ সহগ মানে x ক বাদ দিয়া কি আছে? b। আৰু ধ্ৰুৱক পদ মানে এইটো c। হৈছে? এতিয়া ধৰি লোৱা আমাৰ এইটো আছে টুৱাইচ x y z মানে এবাৰ ইয়াতে x ৰ সহগ কি হ'ব? x ৰ সহগ কি হ'ব? কি হ'ব? মই সেইকাৰণে কৈছো ইয়াতে যি আছে যাৰ সহগ কব তাক বাদ দিবা। নহলে x ৰ সহগ কোৱাৰ লগে লগে x ক বাদ দিয়ে কি আছে? 2 আছে y আছে z আছে। নহলে টুৱাইচ y z হ'ব। y ৰ সহগ কি হ'ব? 2x z। z ৰ সহগ কি হ'ব? 2x। বুজি আছে নে পোৱা নাই? এতিয়া ধৰা ইয়াতে মই লিখিছো থ্ৰাইচ x³ মাইনাছ টুৱাইচ x² প্লাছ 3 হৈছে? ইয়াতে যদি কোৱা হয় x² ৰ সহগ কি হ'ব? x² ৰ সহগ x² ৰ x³ ৰ কোৱা নাই 2 নহয় -2 কাৰণ মাইনাছ থাকিলে আমি মাইনাছ উল্লেখ কৰি দিম। মাইনাছ থাকিলে মাইনাছক উল্লেখ কৰি দিম। তোমাৰ হৈছে না এইখিনি? সহগৰ ক্ষেত্ৰত আমাৰ যদি প্লাছ থাকে প্লাছ আমি উল্লেখ নকৰিলেও হয় কিন্তু মাইনাছটো উল্লেখ কৰিব লাগিব। প্লাছ উল্লেখ নকৰা নহয় তো উল্লেখ কৰা হয় 2 মানে কিমান? +2 হয় নে নহয়? কিন্তু যদি মাইনাছ থাকে তেতিয়া কি কৰিবা? মাইনাছটো তুমি লিখি দিবা। নহলে কিন্তু সহগ নহব। বুজিছে নে পোৱা নাই? পাইছা। এতিয়া এই যিটো আমি দ্বিঘাত ৰাখি লৈছো এনেকৈ ত্ৰিঘাত ল'ব পাৰো, চতুৰ্থ ঘাত ল'ব পাৰো। লৈ সিহঁতৰ কি কৰিব পাৰো? শূন্য উলিয়াব পাৰো। লাষ্ট ক্লাছত আমি শূন্যৰ বিষয়ে আলোচনা কৰিছো। হয় নে নহয়? কেতিয়া শূন্য হ'ব? যি মানৰ কাৰণে সেই গোটেই ৰাশিটো কি হৈ যাব? শূন্য হৈ যাব। সেই মানক আমি কি বুলি কম? সেই চলকৰ সেই মানক কি কোৱা হ'ব? শূন্য বুলি কোৱা হ'ব। এতিয়া এইটো হৈছে কি সাধাৰণ ৰূপ। ইয়াৰ ক্ষেত্ৰত এৰ মান কি হ'ব নোৱাৰে? a ≠ 0। এই 0 হ'ব নোৱাৰে ৰৈখিক দ্বিঘাত হোৱাৰ কাৰণে। কাৰণ যেতিয়া এৰ মান 0 হৈ যাব এইখিনি কি হৈ যাব? শূন্য হৈ যাব নে নাযায়? শূন্য হৈ গ'লে আমাৰ মাত্ৰা কিমান থাকিব? 1 থাকিব। তেতিয়া ই ৰৈখিক হৈ যাব। দ্বিঘাত ৰাশি নহয়। বুজিছে নে পোৱা নাই? হা পাইছ? এটা বহুপদ ৰাশিৰ দ্বিঘাত বহুপদ ৰাশিৰ কি কৰিম? আমি উৎপাদক বিশ্লেষণ কৰিম। কিমান আছিল ইয়াতে? 13x ল'ম ন প্লাছ 9 হৈছে না? হৈছে? কৰিছ? কোনটো কৰিছ? হৈছে। তোমাৰতো এইখিনি হৈছে টুৱাইচ x প্লাছ 3 টুৱাইচ x প্লাছ 3। ঠিক আছে দিয়া হৈছে। নিজে কৰিছা না? না চাইছা? চোৱা নাই? এবাৰ আমি কি কৰিম? এই বহুপদ ৰাশি কি উলিয়াম? বহুপদ ৰাশিটো কি উলিয়াম? শূন্য উলিয়াম। কাৰণ আমি লাষ্ট ক্লাছত শূন্য উলিওৱাখিনি শিকিছিলো। এবাৰ কি লোৱা হৈছে ৰাশিটো? 4x² প্লাছ 13x প্লাছ 9 হয়নে? এবাৰ প্ৰথমতে আমি যেতিয়া শূন্য উলিয়াব যাম কি বুলি ধৰা হ'ব? এইখিনি শূন্য বুলি ধৰি লোৱা হ'ব। 4x² প্লাছ 13x প্লাছ 9 = 0। তোমালোকক যে শিকোৱা হৈছিল ৰিভিজন 5 চেপ্টাৰত কি কৰিছিলো? এইটোৰ লগত এইটোক মাল্টিপ্লাই কৰিছিলো হয় নে নহয়? কিমান হ'ব? 37। ইয়াক কি কৰিম আমি? হৰণ কৰি দিম। হৰণ কৰি এনেকে যোগ কৰিম যাতে কি হয়? যোগফল 13 হয়। যোগফল যাতে কিমান হয়? 13 হয়। তেন্তে ইয়াতে চোৱা কিহেৰে যাব? 2 ৰে যাব 18 বাৰ, 2 ৰে যাব 9 বাৰ হয়নে? 2 × 2 = 4, 4 + 9 কিমান হ'ব?
13 পূরণ করলে 36 যোগ করলে 13 তবে মিলিছে না মিলা নাই আরো বেলেগ বেলেগ হবো পারে সেবা 3 দি দিলে আমার 3 হবো যদি এই দুটো লও 2 3 গুণ 6 2 3 গুণ 6 6 6 12 যদি 12 থাকলে হয় তেতিয়াও হবো 12 থাকলে আমি এইটু করিলে হয় কিন্তু এতে আমাকে দিছে কি মান 13 কেনেকে হল 9 আর 4 হল হয় না আমি এক কি করি মানে করে লিখিম 4x স্কয়ার প্লাস প্রথমত 4 হল যেটা ইচ্ছা তা আবার লিখব পারিবা 4x লিখিব পারা প্লাস 9x লিখিব পারা সো এই দুটা এইটু ভাঙি আমি কি করিছো এই দুটাত বনাই দিছো বুঝিছো না বনাই প্লাস কি আছে আমার 9 ইকুয়াল 0 এবার এখানে 6 কমন লও কি কমন হবো 4x কমন হবো x প্লাস 1 হবো এতে কি কমন হবো প্লাস 9 কমন হবো x প্লাস 1 হবো বুঝিছো না বনাই আর কি হইবা আমার কমন x প্লাস 1 ব্র্যাকেটত কি থাকিব এবার 4x প্লাস 9 ইকুয়াল 0 হচ্ছে না বনাই এবার এইখানে 0 নতবা এখানে 0 বুঝছিল কালি হ্যাঁ এইদার x plus 1 equal 0 or 4x plus 9 equal 0 মানে এরপর x কি হবে -1 আর এরপর x কি হবে আগত 9 টা বেলা বলে -9 4 into s বেলা বলে ডিভাইড -9/4 বুঝিছ না বানাই এখানে করিল হনকালে করিল বুঝছ না ঠিক আছে কোনখানে এটো এই দুটাত কি কমন আছে 4 লগত x আছে 4x কমন x এটা হিল 4x স্কয়ার মানে প্লাস এর পর 4 আইছিল x আইছিল বাকি কি থাকিল 1 এনে কি কাইছিল না তো 4x 4x দিয়ে ডিভাইড করলে একবার যায় এই দুটার ক্ষেত্রে কি কমন আছে 9 x আছিল এক্সট্রা এতে হিল 9 আহিল মানে এতে কি লুকাই আছে 1 ইনটু আছে ইনটু এতে আইব 1 2 আছে এবার x + 1 x + 1 দুটা মিলি এতে হিল 4x + 9 হল এখানে 0 হবে না তবে এখানে 0 হবে এখানে x + 1 = 0 x = -1 or 4x + 9 = 0 x = -9/4 কারণ এই 9 আগত যাব আগত গলে মাইনাস হই গল হয় না 9 টা আগত এফালে বসে যাব মাইনাস হবে সারিয়াতে গেছে পূরণ হয়েছে বলে গলে হরণ হয়ে যাব -9/4 হবে বুঝিছ না হইছে এটা যেখিনি আমার বহুপদ রাখি আছিল এটো মই উপৰত লিখি লৈছো দিয়া হ্যাঁ মত রাখার কারণে 4x² + 13x + 9 মানে এটা আছিল আর শূন্য দুটা কি কি বললা মানে x এর মান কি কি পাইছো আমি x = -1 আর এটা কি পাইছো -9/4 এটা লিখে রাখিলু মই হ্যাঁ আচ্ছা এবার এই শূন্য দুটা যে পালো দুটা কার মান বুঝাইছে x এর মানে বুঝাইছে মানে এই দুটার যে কোনো একটা মান বহাই দিলে দুটা বহাই দিলে কি হবে এতে শূন্য হয়ে যাব এখানে গোটেখিনি কি হবে শূন্য যাব এখানে এই দুটা কি বলি কম শূন্য বলি কম এবার এই শূন্য দুটা যদি আমি যোগ করে দিও কি পাম আর একবার পূরণ করে দিম কি পাম সবা তাহলে এই শূন্য যেটা লিখিছো x = কি আছে -1 আর এটা -9/4 ইয়াক কি করা হয় যেহেতু দুটো শূন্য হইছে দুটাকে আমি x রাখলে হলো প্রবলেম হয় হয় না যে x x প্লাস করলে কেনে করে দেখা যাব টুয়াইস x হয়ে যাব হয় না এখানে আমি এক ডিভাইড করে আকো x এর ভ্যালু লাগাব পারিম কারণ এনেকে যদি লেখা হয় x + x ইকুয়াল কিবা এটা পালা ধরা 10 পাইছো ধরা তাহলে কি লিখিবা টুয়াইস x ইকুয়াল 10 এতে x ইকুয়াল কি পালা 5 পালা না আর এটা মান আহিল না 100 পাইছো না বুঝে x এর কয়টা মান হল দুটা মান হইছে অলরেডি এনেকে যদি আমি প্লাস করে দেই টুয়াইস x আর এটা মান পাম না পাম এই কারণে ইহতক এনেকে নিলিখি আমি কি করু দুটা বেলেগ আখর ধরি লও তুমি এতে x1 ধরি লও পারা x2 ধরি লও পারা কিন্তু ইয়া সাধারণত কি করা হয় এই দুটা শূন্যক বুঝার কারণে দুটা গ্রিক লেটার ব্যবহার করা হয় এটার নাম হচ্ছে আলফা এটার নাম হচ্ছে বিটা এটার নাম হচ্ছে আলফা আর এটার নাম বিটা বুঝেছ না দ্বিঘাতের কারণে ত্রিঘাতের ক্ষেত্রে আমি আরেকটা ব্যবহার করি এটার নাম করা হয় গামা আলফা বিটা গামা এগুলা কি লেটার গ্রিক লেটার গ্রিক ভাষার লেটার ঠিক আছে গ্রিক আখর আলফা বিটা দ্বারা আমি কি করব বুঝিয়াও বুঝাই দিও তাহলে ইয়াতে x1 আর x2 লিখিব পাইলে আমি হয় না x1 আর x2 তো একে না হয় বেলেগ বেলেগ বস্তু গতিকে আমি কি করব আলফা আর বিটা দ্বারা বুঝাই দিও বুঝিছ না বানাই আচ্ছা তাহলে এবার এই দুটো যদি আমি প্লাস করে দিও আলফা প্লাস বিটা বুঝিছ না বানাই আলফার মান কিমান আছে -1 প্লাস বিটার মান কিমান আছে -9/4 এনেকুৱা ম্যাথছ তোমালোকক মই শিকাই দিছিলো
লহাগু মিলাই ল'ব লাগে যে দেখিলো নে হা এনেকৈ শিকাইছিলো 1/3 প্লাস 1/5 এই কিন্তু 2/8 নহয় কৈছিলো না এই দুটা প্লাস কৰিলে 8 হ'ব 8 নহয় কিন্তু এই দুটা প্লাস কৰিলে 2 হ'ব এনেকৈ নহয় কি কৰিব লাগে আগত লহাগু মিলাই ল'ব লাগে হয় না নাই শিকাইছো না নাই হিচাপে এইটো কি হ'ব এবাৰ চাই লোৱা কি হ'ব ইয়াৰ তলত কি লুকাই আছে 1 ইয়াৰ তলত কি আছে 4 লহাগু কিমান হ'ব 4 হ'ব কিমান হ'ব 4 ইয়াতে 4 বনোৱাৰ কাৰণে কি পূৰণ কৰিব লাগিব একৰ লগত 4 ওপৰতো 4 4 1 গুণ 4 প্লাস ইয়াতে কি আছে আমাৰ 4 অলৰেডি হৈ আছে পূৰণ কৰিব লাগিব 1 পূৰণ কৰাৰ দৰকাৰ নাই কি আহিল -9 বুজিছ না পোৱা নাই তাহলে এই দুটা প্লাস করলে 4 টাকা তুমি ধার আছো আর একজনের পর 9 টাকা ধার করলে কয় টাকা ধার হবে এবার -13 কি হবে आंसर হবে আমার কি লিখাম ইয়াতে -13/4 এখানে বুঝি পাইছা না কি কৰিছে আমি যে দুটা শূন্য পাম সেই শূন্য দুটা কি কৰিম পূরণ কৰিম সরি যোগ কৰিম এটা যোগ কৰিছে প্ৰথমতে হয় না যোগ কৰি দিছে যোগ কৰি দিয়াৰ পিছত কিমান পাওয়া গল -13/4 পাওয়া গল হয় না হয় -13/4 পাওয়া গৈছে আৰু যদি আমি পূরণ কৰি দিও ইয়াতে আৰু অলপ কথা ক'ব লগা আছে যদি আমি ইয়াৰ সহগখিনি চাও সহগ চাচোন ভালকৈ লক্ষ্য কৰা x ৰ হক কিমান আছে আৰু x স্কয়াৰ হক কিমান আছে 4 তেনেহলে ইয়াত আমি কব পাৰোনে এই 4 মানে কাৰ হক 4 মানে কাৰ হক x স্কয়াৰ হক মানে 4 মানে x স্কয়াৰ হক আৰু ইয়াক যদি আমি ax স্কয়াৰ + bx + c লগত তুলনা কৰো তেনেহলে a মানে 4 এ কাক বুজাইছে 4 এ কাক বুজাইছে 1 বুজাইছে হয় না নহয় সেই কাৰণে ইয়াক আমি a লিখিব পাৰো বুজিছো আৰু এই 13 এ কি বুজাইছে 13 এ কাৰ হক বুজাইছে x ৰ হক বুজাইছে তাৰ মানে কাক বুজাইছে b বুজাইছে b লিখিব পাৰো ইয়াৰ আগত কি চিন আছে মাইনাস তাৰ মানে শূন্য দুটা যদি যোগ কৰা তুমি কি পাবা -b/a পাবা শূন্য দুটাৰ যোগফল কি হ'ব -b/a হ'ব বুজিছ নে নাই এতিয়া ধৰা ইয়াত আমি বেলেগ কিবা সংখ্যা পাইছো কাটা কাটি কৰি বেলেগ হৈ গৈছে a ৰ লগত b ৰ লগত মিলা নাই তেতিয়াও তোমাৰ आंसर মিলিছে কাৰণ তুমি কাটি সৰু কৰিছা ইয়াতে তো লঘিষ্ঠ কৰাৰ আমাৰ কোনো হেৰি নাই উপায় নাই আছে নেকি যদি উপৰটো ধৰি লোৱা 12 হলেতেন 12/4 তেনলে आंसर কি বলা হয় তুমি 3 তেতিয়াও তুমি এটো লিখিব পাৰিবা কাৰণ তেতিয়া যদি আমি এই দুটা মান তুলনা কৰি চাও 12/4 মানে again কি হ'ব 3 হ'ব आंसर বুজিবা নাই যদি এটো 12 হলেতেন তাহলে এটা আমার 12/4 হ'ব ইয়া কাটিলে তুমি কি বলা হয় -3 বলা হয় হয় না ইয়াতে যদি এটো মতে বহাই দিয়া তুমি তেতিয়াও কি পাবা -3 এ পাবা आंसर বুঝিছ না মই কোৱা কথাখিনি না পোৱা নাই পাইছো পাইছো না পোৱা নাই পাইছো তাহলে তুমি কি বলা ইয়াতে শূন্য দুটা যেতিয়া যোগ কৰা হ'ব এটা বহুপদ ৰাশিৰ দ্বিঘাত বহুপদ ৰাশিৰ যদি শূন্য দুটা যোগ কৰি দিও হি যিমান মান হ'ব কার তুলনা হ'ব কার লগত মিলিব যে -b/a এর লগত মিলি যাব বুঝিছ না পোৱা নাই এবার পূরণ করিছ আলফা ইনটু বিটা মানে কি হ'ব আলফার মান কিমান আছে -1 ইনটু বিটার মান কিমান আছে -9/4 মাইনাস ইনটু মাইনাসে কি যাব প্লাস আর 1 9 গুণ 9 তলত কি আছে 4 এবার কি হল 9/4 9 মানে কার হক সমান বা কি 9 মানে হচ্ছে ধ্রুবক 9 মানে হচ্ছে ধ্রুবক সি লিখিলো আর 4 মানে কি 4 মানে a c/a লিখে বলো তাহলে কি বুঝি বলা আলফা প্লাস বিটা ইকুয়াল -b/a হয় আর আলফা বিটা ইকুয়াল কি হয় c/a হয় বুঝিছ নে এই দুটা বহুত ইম্পর্টেন্ট লাগিব এখানে কৰিল তার তলত লিখিলা এটাকে আলফা প্লাস বিটা বা অসমত লিখি লব পারা শূন্য দুটার যোগফল শূন্য দুটার সমষ্টি বা যোগফল যি কোৱা আর ইয়াতে কি লিখিম শূন্য দুটার গুণফল বুঝিছ নে শূন্য দুটার গুণফল আর শূন্য দুটার যোগফল আছে সো এবার ইয়াতে আমি দুটা শূন্য পাইছিলো কাৰণে এনেকুৱা হৈছে হয় নহয় দুটা শূন্য পাইছিলো কাৰণে এনেকুৱা হৈছে সো আমি যদি ইয়াতে তোমাক যদি প্ৰশ্নত আহে পৰীক্ষাত এমসিকিউ এনেকৈ আহিব পাৰে যে এই বহুপদ ৰাশিটো দিয়া হৈছে শূন্য দুটাৰ যোগফল ওলাই দিয়া নতুবা শূন্য দুটাৰ গুণফল ওলাই দিয়া
তুমি যদি আগত উৎপাদক বিশ্লেষণ কৰি শূন্য ওলাই লোৱা তাৰপিছত কি কৰিব যোগ কৰিব লাগিব তাৰপিছত পূৰণ কৰিব লাগিব হয় নে নহয় আৰু যদি তুমি জানা থাকো তেতিয়া কি কৰিব পাৰিবা ডাইৰেক্ট এনসাৰ কৰিব পাৰিবা চোৱা এবাৰ চোৱা তোমাৰ ইয়াতে কি কৈছে আমাক শূন্য দুটাৰ যোগফল ল'ব দিছে তুমি তো জানা শূন্য দুটাৰ যোগফল মানে কি হল শূন্য দুটাৰ যোগফল মানে কি হল আলফা প্লাস বিটা মানে মাইনাস বি বাই এ তাহলে তুমি ইয়াতে মাইনাস লিখি দিয়া বি মানে কি আছে 13 এ মানে কিমান আছে 4 অপশন এটো থাকিব শূন্য দুটাৰ যোগফল উলিওৱা কি হ'ব -13/4 -13/4 তানে মাইনাস বি বাই এ আৰু যদি গুণফল ওলাব দিয়ে কি হ'ব आंसर ডাইরেক্ট কব পাৰিবা না 9/4 বুজি পাইছ না বনাই হ্যাঁ পাইছ এবাৰ যদি এক এনে কৈ দিয়া হয় চ এবাৰ আমি কি কোন কৰো উৎপাদক বিশ্লেষণ নকৰাকে आंसर ওলাব পাৰিম আৰু এমসিকিউ এনে কৈ আহে বুজিছ না বনাই টুৱাইস x² + 7x + 3 ধৰা এইটো আছে আমাৰ হয় না এবাৰ ইয়াতে যদি কোৱা হয় শূন্য দুটাৰ যোগফল কি হ'ব কব পাৰিবা না আলফা প্লাস বিটাৰ आंसर কিমান হ'ব আলফা বিটাৰ आंसर কিমান হ'ব কোৱা আলফা প্লাস বিটা কিমান হ'ব আলফা বিটা কিমান হ'ব আলফা প্লাস বিটা মানে কি আলফা প্লাস বিটা মানে কি হ্যাঁ লিখা আছে তো কব নোৱাৰো আলফা প্লাস বিটা মানে মাইনাস ইয়াতে বি কি হ'ব বি কি হ'ব 7 তাহলে মাইনাস আগত আছে মাইনাস লিখিম -7 তলত এ মানে 2 আৰু গুণফল কি হ'ব 3/2 টান লাগিব নেকি কিবা হ্যাঁ এটো হৈছে কি সহগ আৰু শূন্যবোৰৰ লগত শূন্যবোৰৰ সম্পৰ্ক সহগ আৰু শূন্যৰ মাজৰ সম্পৰ্ক পাইছ না বুজি নপোৱা নাই তাহলে তোমালোকক যেখিনি গণিত দিয়া আছে 2.1 তাতে কি কোৱা হৈছে প্ৰথমে শূন্য ওলাব দিছে শূন্য উলিয়াবা উৎপাদক বিশ্লেষণ কৰি তাৰপিছত তাৰ পৰা কি কৰিব লাগিব আমি সেই দুটা যোগ কৰি চাব লাগিব কিমান মান হয় আৰু সেই মানটো এই বি বাই এৰ লগত মিলে না নিমিলে যদি মিলে তেনলে সত্যপনা হৈছে আৰু যদি নিমিলে তেনে তোমাৰ সত্যপনা হোৱা নাই গণিতটো খুলিছে বুজিছ না বনাই এনেকৈ আলফা প্লাস বিটা গম পালা তুমি হয় না কিমান হৈছে -7/2 এই आंसरটো কত তুমি যি দুটা শূন্য পাবা সেই দুটা যোগ কৰিলেও তোমাৰ -7/2 হ'ব লাগিব যদি নহয় তেনহলে তোমাৰ কেছে গণিত কৰা খুলিছে বুজিছ না বনাই এতিয়া সবা মই যদি এটো কৰি দিও আৰু একবাৰ যদি কৰি দিও কি পোৱা যায় এটো উৎপাদক বিশ্লেষণ কৰিলে কিমান পাবা আমি কি লিখিব পাৰিম কিমান লিখিব পাৰিম ইয়াক যে টুৱাইস x² + 6x + x + 3 হয় নহয় ইকুৱেল 0 ইয়াৰ পৰা কি কমন লব পাৰো টুৱাইস x কমন লব পাৰো ললে x + 3 প্লাস ইয়াতে কি আহিব 1 কমন আহিব x + 3 ইকুৱেল 0 এবাৰ কি হ'ব x + 3 কমন আহিব লগতে ইয়াতে কি থাকিব টুৱাইস x + 1 ইকুৱেল 0 और x इक्वल क्या होगा हमार इधर x इक्वल 0 और x + 3 इक्वल 0 और টুৱাইস x + 1 ইকুৱেল 0 হ'ব না এখানে এবাৰ এখানে পৰা কি পাবা x ইকুৱেল -3 হ'ব আৰু ইয়াতে কি হ'ব টুৱাইস x ইকুৱেল -1 x ইকুৱেল -1/2 পাইছ না বুজি এবাৰ এই দুটা শূন্য হল তাহলে ইয়ার নাম আলফা ইয়ার নাম বিটা হইছে এবার এখানে যদি আমি ইয়াতে প্লাস করে শেষে প্লাস করতে কিমান পাইছিলাম আমি 7/2 এটু কোর পৰা পাইছিলো ডাইরেক্ট পাইছিলো হয় না নয় এবার এই দুটো ইয়াতে প্লাস করিছো আলফা প্লাস বিটা ইকুয়াল কিমান পাবা আলফার মান -3 বিটার মান -1/2 লহাগুল হলে 2 হ'ব মানে ইয়াতে আমাৰ কি হ'ব 2 পূৰণ কৰিব লাগিব একর লগত 2 পূৰণ কৰিব লাগিব ওপৰতে 2 পূৰণ কৰিব লাগিব বুজিছ না বনাই -6 ইয়াতে আগৰ পৰা আছে -1 -7/2 দুটা যোগ কৰি কিমান পালো -7/2 আৰু ইয়াতে a/g2 -b/a যেটো আছিল সেই মতেও কিমান পাইছো আমি -7/2 এবাৰ যদি পূৰণ কৰা হয় আলফা বিটা ইকুৱেল -3 * -1/2 মাইনাস মাইনাস ইনটু করলে প্লাস হয়ে যাব হয় না নহয় হয়ে গেল তাহলে কি হবে আমার 3/2 ইয়াতে আমি c/a কি পাইছিল 3/2 মানে শুদ্ধ হইছে না নাই এটো হল সত্যপনা করা বুঝিছ না নাই হ্যাঁ সত্যপনা করা হল
এই দুটা কি কৰিছে একবাৰ প্লাস কৰিছে সেইকাৰণে ইয়াতে কি লিখিছিলো মই ডাইৰেক্ট লিখিছিলো ইয়াতে মাইনাস বি বাই এ ইয়াতে মাইনাস সি বাই এ বুলি লিখিছিলো এইখিনি লিখিব নালাগে কৰি লোৱা এইখিনি এবাৰ স্টার্ট কৰি এনেকে যোৱা তাৰপিছত তলত এই লাইনখিনি লিখি দিয়া মাইনাস নাই সি বাই এত মাইনাস নাই সি বাই মাইনাস দিছো নেকি এটা মুছি দিয়া মাইনাস নাই আছে এনেকৈ আমাক কি দিছিলে দ্বিঘাত বহুপদ ৰাখি দিছিলে আমি কি কৰিছো শূন্য উলিয়াইছো আৰু শূন্যবিলাক যোগ কৰি সহগৰ লগত সম্পৰ্ক চাইছো হয় নহয় এবাৰ আমাৰ কেতিয়াবা তিনিটা থাকিব পাৰে চাৰিটা থাকিব পাৰে পাঁচটা থাকিব পাৰে পাৰে নে নোৱাৰে পাৰে গতিকে এনেকৈ তোমাৰ সম্পৰ্কৰ ভিতৰত তিনিটা লৈকে আহে পৰীক্ষাত কেইটা আহে তিনিটা লৈকে আহে মানে যদি তিনিটা শূন্য থাকে আলফা বিটা আৰু ইয়াক গামা বুলি কয় বুজিছনে আলফা বিটা আৰু গামা মানে ত্ৰিঘাত ৰাশিৰ ক্ষেত্ৰত দ্বিঘাত ৰাশিৰ ক্ষেত্ৰত কি হল আলফা প্লাস বিটা মানে কি পালা মাইনাস বি বাই এ আলফা বিটা মানে কি পালা সি বাই এ মানে নহয় আৰু ত্ৰিঘাত ৰাশিৰ ক্ষেত্ৰত কি পাবা ত্ৰিঘাত ৰাশিৰ ক্ষেত্ৰত এটো এনেকে পাবা আলফা প্লাস বিটা প্লাস গামা ইকুয়াল মাইনাস বি বাই এ আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা এইখিনি পাবা তুমি সি বাই এ আৰু তিনিটা যদি একেলগে পূৰণ কৰা হয় আলফা বিটা গামা এটা পাবা তুমি মাইনাস ডি বাই এ এই পাঁচটা বস্তু মনত ৰাখিবা বুজিছনে এই পাঁচটা বস্তু কি ৰাখা মনত ৰাখা এটা যদি এইটো তোমাক গণিত কৰিব দিয়ে এইটো যদি দিয়ে তোমাক এইটো কেই মাত্ৰাৰ হৈছে বহুপদ ৰাশি তিনি মাত্ৰাৰ হৈছে হয়নে নহয় কেইটা শূন্য থাকিব তিনিটা শূন্য থাকিব সেই তিনিটা শূন্যৰ নাম কি হ'ব আলফা বিটা আৰু গামা বুলি আমি ধৰি লৈছো বুজিছনে বা নাই যদি কোৱা হয় এই বহুপদ ৰাশি যদি কোৱা হয় শূন্যবোৰৰ যোগফল কি হ'ব মাইনাস বি বাই এ বিৰ জায়গাত কোনে আছে এবাৰ 4 মাইনাস 4 বাই 3 হ'ব आंसर বুজিছনে বা নাই পাইছনে বা নাই লিখি লোৱা নহলে সোনকালে একবাৰ যদি কোৱা হয় এবাৰ ত্ৰিঘাত ৰাশি আছে যদি কয় এই ৰাশিৰ শূন্যবোৰৰ যোগফল কি হ'ব মাইনাস বি বাই এ বিৰ জায়গাত কি আছে আৰু এৰ জায়গাত কারণ ax³ প্লাস bx² প্লাস cx প্লাস d হইছে কি আমার ত্রিঘাত বহুপদ রাশির সাধারণ রূপ এবার আলফা বিটা মানে দুটা দুটা কই ইনটু করি প্লাস করিছে এইটো ক্ষেত্ৰত কি হ'ব c বাই a মানে কি হ'ব आंसर 2/3 আর যদি কই তিনিটা শূন্যৰে গুণফল কিমান হ'ব মাইনাস d বাই a d এর মান কিমান আছে 5 আগত মাইনাস হইব -5/3 বুঝিছে না বা নাই এমসিকিউ আহিব এইবিলাক এনেকে এমসিকিউ আহিব বুঝিছ না নাই এনেকৈ এমসিকিউ আহিব ছয়বা মুছি দিলো এবাৰ চোৱা আমি যেতিয়া বহুপদ ৰাখি দিছে তাৰ শূন্যবিলাক উলিয়াব পাৰিলো হয় নহয় কিন্তু এবাৰ কি কৰিব তোমাক শূন্য দিয়া থাকিব বহুপদ ওলাব লাগিব কি কৰিব শূন্য দিয়া থাকিব বহুপদ ওলাব লাগিব বুজিছ না কথাখিনি কি কৈছো হা আগত বহুপদ ৰাখি দিছিলে আমি কি উলাইছিলো শূন্য উলাইছিলো এইবাৰ কি দিব আমাক শূন্যবিলাক দিয়া থাকিব বহুপদ উলিয়াব লাগে শূন্যবিলাক দিয়া থাকিব বহুপদ আমি উলিয়াব লাগে বুজিছ না বা নাই এতিয়া ধৰি লোৱা আমাৰ দুটা শূন্য দিয়া আছে ধৰা আলফা দিয়া আছে আমাৰ 1/3 আৰু বিটা দিয়া আছে আমাৰ ধৰা -3/5 এনেকৈ দিয়া আছে বুজিছ না বা নাই কি লিখিছো মই আলফা ইকুয়াল 1/3 বিটা ইকুয়াল 3/5 এনেকে দিব পারে না নোৱাৰে পারে এতিয়া তুমি যদি ইয়াৰ দ্বাৰা বহুপদটো ওলাব যোৱা শূন্য দ্বাৰা কি উলিয়াম আমি বহুপদ উলিয়াব যাম দুটা নিয়ম আছে দুটা নিয়মে ব্যৱহাৰ কৰিব পাৰা দুটা নিয়ম আছে দুটা নিয়মে কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো প্ৰথমতে আমি কি কৰিলাম ইয়াৰ আলফা আৰু বিটা যোগ কৰিলাম শূন্য দুটা কি কৰিম যোগ কৰিম কিমান হ'ব এবাৰ 1/3 প্লাস আৰু কি হ'ব 3/5 লহাগু হ'ব কিমান 15 মানে 3 আৰু 5 যোগ কৰি 8 বহাই নিদিবা কাটা যাব কিন্তু কি হল লহাগু 15
ইয়াতে কি পূরণ করলে 15 হবো 3 লগত 5 উপরতো 5 5 1 গুণ 5 যোগ আছে হ্যাঁ না ইয়াতে কি আছে কি পূরণ করলে 15 হবো 3 উপরতো 3 3 3 গুণ 9 তার মানে কিমান হল 14/15 14/15 কি হল আমার আলফা প্লাস বিটা কিমান আছে আলফা প্লাস বিটা 14/15 আছে 14/15 এবার পূরণ করে দিয়া আলফা বিটা ইকুয়াল কি হবে 1/3 ইনটু 3/5 3 কাটা যাব গলে কি থাকিল 1/5 থাকিল বুঝিছ না বনাই তাহলে ইয়াতে আমি কি বললো আলফা প্লাস বিটা পালো আর ইয়াতে কি পাইছো আমি আলফা বিটা পাইছো না বনাই এতিয়া যেটো তোমার সূত্র দুই ধৰণে আমি কৰিব পাৰো এটা হৈছে কি এনেকৈ লিখা হয় k x² মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা এইটোৰ দ্বাৰা তুমি কি কৰিব পাৰিবা বহুপদ ৰাখিটো উলিয়াব পাৰিবা বুজিছ না নাই ইয়াতে কেনেকৈ লিখিম আমি k এর জায়গাত k লিখি দিলো হৈছে k এইটো নিলিখিলেও হ'ব মানে যেটো সংখ্যা তলত থাকিব সেইটোক আমি গুছাই দিয়াৰ কাৰণে পূৰণ কৰিম সংখ্যাটো বুজিছ না নাই তাহলে এনেকে ডাইরেক্ট লিখিলো আমি ডাইরেক্ট পূরণ করে দিম দিয়া ডাইরেক্ট লিখিলো আমি ডাইরেক্ট পূরণ করে দিম কে কিন্তু সন্মুখত কি আছে এটা আছে বলি মনত রাখিবা খালি ঠিক আছে সো কি হবে এবার আমার x² মাইনাস আলফা প্লাস বিটা কিমান পাইছো 14/15 লিখিলো লগত কি আছে x প্লাস আলফা বিটা কিমান পাইছো 1/5 এনেকে লিখিলে এইটো এটা বহুপদ রাখি হ'ব না নহয় মাত্রা কিমান আছে কারণ শূন্য আমার কেইটা দিছিলে সেইকাৰণে মাত্রা দিয়া আছে না নাই কিন্তু তলত যে ভগ্নাংশ হিচাপে আছে বা হর হিচাপে আছে হরখিনি গুছাৰ কাৰণে আমি কি কৰিম ইয়াতে যিমান কেইটা সংখ্যা তলত থাকিব সেই কেইটা কি লম লহাগুলৈ পূৰণ কৰি দিম তেন লহাগু কিমান হবে দুটা 15 এর পাছৰ লহাগু 15 হ'ব গতে গোটেই ডালত আমি কি কৰিম 15 পূৰণ কৰি দিম ইয়াতে 15 পূৰণ কৰিলে এইটো তাৰ মানে কে এই 15 পূৰণ কৰিলো যে 15 মানে কি কে বুজাবো ইয়াতে যে কে লিখিছিলো মই এনেকৈ মানে নহয় এইটা কে বুজাবো তার মানে তোমার তলত যেটো লহাগু হবো তাকে আমি কে বলি ধরিলাম বুঝিছ না নাই 15 লগত x² পূরণ করলে 15x² মাইনাস ইয়াতে যদি 15 এটা পূরণ করে দেওয়া হয় 15 লগত 15 কাটা যাবে না যায় থাকিব কি আমার 14x ইয়াতে যদি আমি 15 লিখো 15 দি 5 এনে কাটিলে কেবা যাবে 3 বার যাব 5 দি 15 কাটিলে 3 1 গুণ 3 হবে প্লাস 3 এইটো হল কি আমার বহুপদ রাখে এনেকৈ উলিয়াব পাৰো বুজিছ না নাই পাইছো নাই পাইছো আৰু এটা নিয়ম কি আছে এনেকৈ আছে আৰু এটা নিয়ম কি আছে যে ইয়াতে আমাৰ শূন্য দুটা কি দিছে আলফা আৰু বিটা দি দিছে আমাৰ এটো কি ৰাখিব এটা দ্বিঘাত ৰাখিব দ্বিঘাত ৰাখিৰ সাধাৰণ ৰূপ কি এটা আমি লিখিম ধৰা হল দ্বিঘাত ৰাখিটো কি লিখিম ax² প্লাস bx প্লাস c দ্বিঘাত রাখি কিন্তু হয়তো হয় না নহয় ax² প্লাস bx প্লাস c বুঝিছনে এতিয়া শূন্য দুটা যোগ কৰি কিমান পাইছো তুমি 14/15 শূন্য দুটাৰ যোগফল মানে কি আছিল মনত আছে না -b/a আছিল নে আৰু শূন্য দুটা গুণফল কি আছিল c/a এইখিনি আমি লিখিবই লাগিব ইয়াতে দুটা বস্তু তলত লিখিবা বুজিছনে বা নাই পাইছনে লিখলে এবাৰ আগত চাই লোৱা বুজিলা তাৰপিছত কৰিবা ইয়াতে আমাৰ দ্বিঘাত ৰাখিটো আমি কেতিয়া পাম যদি a এর মান b এর মান আৰু c এর মান আমি উলিয়াব পাৰো দ্বিঘাত ৰাখি হৈ যাব না নাযায় হৈ যাব এবাৰ ইয়াতে a সমান কিমান আছে a কিমান আছে আৰু -b মানে 14 আছে 14 মানে -b আছে মানে নহয় মানে -b জায়গাত যদি আমি b উলিয়াব যাও 14 টু কে যাব মাইনাস হৈ যাব b কেল -14 হ'ব ইয়াতে a এর মান সমান কিমান হৈছে 5 ইয়াতে এর মান কিমান হৈছে বেলেগ হৈছে না নাই দুটাত একে বনাব লাগিব গতিকে ইয়াতে যদি 15 আছে আমি ইয়াতে কি বনাম তাহলে এই পাঁচৰ লগত কি পূৰণ কৰিলে 15 হ'ব সেই তিনি ওপৰত পূৰণ কৰিব লাগিব বুজি পাইছ না বনাই আমি কি লিখিম ইয়াৰ পিছত ইয়াত a কেল কিমান হল 15 ইয়াতে 15 হৈছে ইয়াতেও 15 হৈছে বুজি পাইছ না বনাই b কিমান হৈছে -b মানে 14 b মানে -14 আৰু c মানে কিমান হৈছে কত 1 হৈছে 3 c মানে 3 এতিয়া ইয়াৰ মানবোৰ ইয়াতে বহাই দিয়া এতেকে বহুপদটো হল 15
x স্কয়ার মাইনাস প্লাস ইনটু করলে মাইনাস 14 লগত কি আছে x আৰু c ৰ মান কিমান আছে 3 একে হৈছে না দুটা যেটো ভাল লাগে হেতু দি কৰিবা কোনটো ভাল লাগিছে বুজি পাইছ না বা নাই হা পাইছ পাইছ তেনলে কেতিয়াবা তোমাক এই ডাইৰেক্ট যোগফল দি দিব পাৰে কেতিয়াবা শূন্য দুটা সেপাৰেট দিব পাৰে বুজি পাইছ না বা নাই এতিয়া অনুহলনি 2.1 লিখি লবা নেকি কিনে এটা কৰি দিম মই এটা কৰি দিম প্ৰত্যেকৰে গতিকে লিখি লোৱা দৰকাৰ নাই হেতুক লিখি লোৱা হ'ব 2.1 হা এক বলে সহি 2.2 হ'ব আজি না 2.2 হ'ব কি ওলাব দিছে স্থাপন কৰা হয়নে নহয় শূন্যবৰ উলিয়া আৰু শূন্যবৰৰ মাজৰ শূন্য আৰু হৰৰ মাজৰ সম্পৰ্ক স্থাপন কৰা তাৰপৰা এটা দিয়াচোন মোক কোনটো কৰিব দিয়া কি দি আছে 6x স্কয়াৰ -3 -7x আছে হয়নে নহয় আমি এই মাত্ৰাবিলাকক অধক্ৰমত সজাম তাৰমানে ডাঙৰৰ পৰা সৰুলৈকে সজাই যাম তেনে ইয়াতে মাত্ৰা কিমান আছে ইয়াতে শূন্য আছে ইয়াতে এক আছে গতিকে ইয়াক আমি কি কৰিম প্ৰথমে ঘূৰাই লম বুজিছেন নাই আৰু ধৰা হল 6x স্কয়াৰ -7x লিখিম -3 0 কি কৰিছো আমি একেলগে ঘূৰাই লৈছো আৰু 0 বুলি ধৰিব লৈছো এবাৰ কি পালা এখিনিত আমি ভাঙিলে কেনেকৈ হ'ব কি হিচাপ ভাঙিব পাৰিম এটো কি কৈছে প্ৰথমে কি কৰিম এই দুটা ইনটু কৰি চাম কিমান হল -18 ইয়াক ভাঙি দিয়া যাতে যোগ কৰিলে কিমান হয় 7 বা -7 হয় হয় নহয় কি কৰিবা 2 দি কৰিলে -9 হয় নহয় এই দুটা প্লাস কৰিলে -7 হ'ব না নহয় হ'ব গতিকে কি কৰিবা 6x স্কয়াৰ + 2x -9x -3 0 হৈছে নে না বুজিব নাই এবাৰ এই দুটাত কমন কি হ'ব 2x কমন 3x + 1 এই দুটাত কমন কি হ'ব -3 3x + 1 = 0 3x + 1 আছে আৰু ইয়াতে কি হ'ব আমাৰ 2x - 3 = 0 হ'ব either 3x + 1 = 0 or 2x - 3 = 0 3x = -1 x = -1/3 ইয়াতে কি হ'ব 2x = 3 or x = 3/2 হৈছে নে কোনটা দুটা কি পাইছো -1/3 and 3/2 -1/3 and 3/2 এখানে কৰি লও সোনকালে লিখা লিও আছে এবাৰ কি কৰা অন্য দুটা মোক কৈ দিবা হা মই এটা মুছি দিলো এই দুটা ওলোৱাৰ পিছত লিখিবা এতেকে শূন্য দুটাৰ যোগফল এতেকে শূন্য দুটাৰ সমষ্টি বা যোগফল যি লিখা সমষ্টি মানে কি আছিল আলফা প্লাস বিটা আলফাৰ মান কিমান পাইছিলা -1/3 আৰু বিটাৰ মান 3/2 চোৱা ইয়াতে এটো আলফাৰ মান আৰু বিটাৰ মান ইয়াতে বহাই দিছো যোগ কৰি দিম কিমান হ'ব যোগ কৰিলে লহাগু হ'ব আমাৰ 6 কিমান হ'ব লহাগু 6 2 3 ডিভাইড না যায় কাৰণে পূৰণ কৰিব লাগিব 6 হল ইয়াতে কি পূৰণ কৰিলে 6 হ'ব 2 তেনলে -2 ইয়াতে কি পূৰণ কৰিব লাগিব 3 তেনলে 3 3 গুণ 9 কি পাবা आंसर যায় 7/6 পাবা কি পাবা 7/6 পাবা এখানেতে রাখা আৰু লিখা থেকে আকৌ কি হ'ব শূন্য দুটাৰ গুণফল হ'ব গুণফল মানে আলফা বিটা ইয়াতে কিমান আছিল -1/3 ইনটু আর এটা কি আছিল 3/2 3 3 কাটা যাব কাটা গলে কি থাকিব আমাৰ -1/2 থাকিব হয় না নহয় হৈছে নে আছে এবাৰ চোৱা যিখিনি বস্তু আমি লিখিছিলো উলাইছিলো যে ইয়াতে এইটুত a এটুক b নধৰিবা b এটুৱে হ'ব বুজিছনে বা নাই এটা হল আমাৰ কি শুদ্ধ ৰূপ হয় না ax² + bx + c আহি তানিছো গতি ইয়াতে a মানে কিমান আছে 6 আছে b মানে -7 c মানে
-3 বুঝিছ না নাই মাইনাস থাকিলে উল্লেখ কৰিব লাগিব তেনেহলে এইবাৰ এইখিনি যদি তুমি চাব যোৱা ইয়াতে আমাৰ কি হৈছে একচুয়ালি ইয়াৰ চিন প্লাস আছে হয় না তোমালোকে পাইছিলা মাইনাস ইনটু মাইনাস মানে কি হয় প্লাস হয় এই প্লাসক আমি দুটা মাইনাসত ভাঙিব পাৰো নে পাৰিম না লিখিব পাৰিম চোৱা মাইনাস ইনটু মাইনাস প্লাস 7 তলত কি আছে 6 আছে হয় না তাহলে এই মাইনাসক তুমি মাইনাস বুলি ধৰা আৰু বি মানে কিমান -7 বি মানে তাহলে -7ক আমি বি লিখিব পাৰো আৰু তলত কি আছে 6 মানে কি এ এই কাৰণে কি হল শূন্য দুটা যোগ কৰিলে বা সমষ্টি কিমান হয় -b/a এর সমান হয় কিতাপত লিখা আছে x ৰ হক ডিভাইডেড বাই x স্কয়ার হক হয় না এনেকৈ লিখিলেও হ'ব এবাৰ এইটো চাচোন কি হৈছে আমাৰ এবাৰ এইটো চোৱা c মানে কিমান আছে আমাৰ -3 আৰু ইয়াতে আমাৰ আছে কি -1 আৰু b মানে a মানে আছে কিমান আমাৰ 6 ইয়াতে এই জায়গাত হৈছে কি নহয় এই জায়গাত 2 হৈছে হয় না তুমি ইয়াকো কি কৰিব পাৰিবা এনেকৈ c/a লিখিব পাৰিবা কিয় লিখিব পাৰিবা কব পাৰিবানে কিয় লিখিব পাৰিম আমি যদি এনেকৈ চাও এতেকে c/a মানে কি হ'ব চোৱা c ৰ মান কিমান আছে -3 এর মান কি আছে 6 ইয়াক কাটিলে কি পাবা তুমি -1/2 এটো পাবা আৰু তো হেইটোই আছে গতিকে c/a মানে এটো পাম নে নাপাম এটো পাম নে নাপাম পাম আৰু যদি এনেকৈ প্ৰবলেম হয় বুজি নোপোৱা যে ইয়াতে কিয় দিম এনেকৈ আমি c/a হোৱা নাই তো c/a হয় না হয়ও পাৰো তেনেহলে তাৰ কাৰণে উপায় কি যে ইয়াতে a কিমান পাইছ ইয়াতেও 6 বনাব লাগিব কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব ওপৰতো এবাৰ চোৱাচোন কি হল -3/6 ইয়াতে চোৱাচোন c/a হৈছে নে হোৱা নাই c মানে -3 a মানে 6 তুমি এইটো কৰি দিবা এটো আৰু আগত যেটো দিছিলো তেনেকৈ নকৰিবা হৈছে না প্ৰবলেমত পৰিব পাৰো তুমি কিন্তু লিখিলেও হ'ব এটো মানে কি 1/2 নহয় একে কথা না নহয় একে কথা উপৰটো এটো 2 মাইনাস আছে প্লাস 9 আছে তোমার হাতত 2 টকা ঋণ আছে তুমি তামানে বেলেগৰ ওচৰত ঋণ আছে আৰু তোমাৰ হাতত জমা আছে 9 টকা বিল দিলে কেই টকা থাকিব 7 টকা থাকিব সেইকাৰণে 7 প্লাস হৈছে বুজিবা নাই এইবিলাক তো এই 2-3 ষ্টুডেন্টে কৰিব পাৰে এবাৰ 2 নম্বৰত আহা বাকিখিনি ঘৰত কৰিবা হা কৰিব লাগিব কৰি আনিবা তোমাৰ হৈছে একত কেইটামান এনেকুৱা দিয়া আছে কি দিয়া আছে এটা দিয়া আছে 4u নেকি না কি দিয়া আছে 4u² + 8u মানে এক এনেকৈ সলভ কৰিবা 4u কমন লোৱা u + twice u সরি 2 হবনে ইকুয়াল 0 এক আগত 0 বলি ধৰি লবা হলে না হয় কমন লৈছো আমি 4u = 0 or বাবা জি লিখা u + 2 = 0 ইয়াৰ পৰা u = 0 বাবা আৰু ইয়াৰ পৰা u = -2 পাবা হৈ গল आंसर হৈ গলা আৰু এটা কি দি আছে t² - 15 দি আছে হয় না নয় এক t² - 15 = 0 লিখিলে একবার t² = এই 15 ফেলা গলে কি হবে প্লাস হয়ে যাব t = কি হবে এটো চিহ্ন উঠাই দিলে কি হবে বলি ছিল প্লাস মাইনাস √15 মানে এটা হবে √15 আর এটা হবে -√15 পাইছো না বুঝি নাপা নাই আৰু এটো আৰু ধৰণৰ কৰিব পৰা যায় এনেকৈ t² - 15 15ক আমি যদি √15 দি স্কয়ার কৰো কি হ'ব এটো মানে কি হ'ব 15 হ'ব তাহলে a² - b² ফর্মুলা কৰিছে এখানে ইকুয়াল 0 a + √15 into a minus √15 বুঝেছনে a² - b² ফর্মুলা কৰিছে a + b into a minus b = 0 তাহলে কি পাবা t = -√15 পাবা 0 আর এতে t = মাইনাস হিসেবে গলে +√15 পাই যাব একে পাইছেন आंसर এই দুটা আছিল অলপ বেলেগ দেখাই দিছো आंसर এনেকে হ'ব হৈছে লিখিব নালাগে ঘৰত কৰি আনিবা এখিনি বুজি লোৱা খালি অলপ চকু দি চাই লোৱা হৈছে না
এবার 2 নম্বৰত আহা 2 নম্বৰত কি দিছে বহুপদ ৰাশিটো আমি কি কৰিব লাগে উলিয়াব লাগে কি দি আছে আমাক শূন্য দুটাৰ সমষ্টি আৰু গুণফল দি আছে শূন্য দুটাৰ সমষ্টি আৰু গুণফল প্ৰথমটো হৈছে শূন্য দুটাৰ যোগফল দ্বিতীয়টো হৈছে গুণফল প্ৰথমটো যোগফল দ্বিতীয়টো গুণফল এনেকৈ আছে বুজিছনে কোনটো কৰি দিম 1 নম্বৰৰ দুইৰ কোনটো কৰি দিম কোৱা দুইৰ কোনটো কৰি দিম কোৱা হা 5 নম্বৰত কি কি আছে -1/4 আৰু কমা 1/4 এটো দি আছে এই প্ৰথমখিনি কি বুজাইছে আমাক কি দি আছে বুলি কৈছে যোগফল দি আছে প্ৰথমটো আৰু দ্বিতীয়টো গুণফল দি আছে তুমি তো বহুপদ ৰাশিটো নাজানা মই দুটা ফৰ্মুলা দেখাই দিলো হয় না দুটা পদ্ধতি দেখাই দিলো যিকোনো এটাত কৰিলে হ'ব তেনে প্ৰথমে লিখি লোৱা ধৰা হল বহুপদটো কি ax² + bx + c আৰু শূন্যত কেইটা আছে ইয়াৰ দুটা আছে না নাই শূন্য দুটা আমি ধৰি লম আৰু শূন্য দুটা আলফা আৰু বিটা বুজিছনে বনাই প্ৰশ্ন মতে এইটো কি দিছে প্ৰশ্ন মতে এইটো কি দিছে আমাক -1/4 কি সমষ্টি না পূৰণফল সমষ্টি কাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি শূন্য দুটা কি লৈছো আমি আলফা আৰু বিটা প্ৰশ্ন মতে আলফা প্লাস বিটা বুজিছনে বনাই এই দুটা যোগ কৰিলে কিমান পাম বুলি কৈছে 4 না 1/4 কি 1/4 -1/4 আৰু আমি গম পাও আলফা প্লাস বিটা মানে কি আছিল -b/a ইয়াৰ মান কিমান হল আমাৰ কিমান দি আছে -1/4 পাইছো না বুজি আৰু আলফা বিটা কিমান দি আছে আমাৰ আলফা বিটা মানে আমি জানো c/a ইয়াতে কিমান দি আছে এবাৰ 1/4 দি আছে হয় নহয় এটা টান বুলি আছে এটা সবচেয়ে সহজ এটা দুয়োটাতে তুলনা কৰা a কিমান ইয়াত a কেল কিমান আছে ইয়াতে কিমান আছে 4 থাকিলে আৰু পূৰণ সৰণ কৰা দৰকাৰ নাই একে আছে না নাই b কেল কিমান হ'ব মাইনাস মাইনাস কাটা গল b কেল কিমান হল 1 c কেল কিমান হ'ব 1 এটা এই a b c এর মান এতে বহাই দিয়া এতেকে বহুপদটো হ'ব সমান a মানে কিমান 4x² b মানে কিমান 1 * x মানে x c মানে কিমান 1 + 1 এইটো হল তোমাৰ বহুপদ আছে ইয়াতে কি দি আছিল আমাৰ এটো কি দিছিল শূন্য দুটাৰ যোগফল দি আছিল আৰু এটো পূৰণফল দি আছিল এবাৰ যোগফল পূৰণফল দিয়া নাই আগত যোগফল পূৰণফল ওলাই লব লাগিব কি দি আছে শূন্য দুটা দি আছে মুছি দিলে এটো 3 নম্বৰত চোৱা কি কৈছে পাৰিবানে বাকিখিনি কৰিব হা ধৰি লোৱা এটো যদি আমাৰ 3 থাকিলে হয় এটো যদি 3 থাকিলে হয় কি কৰিবা এবাৰ a মানে কিমান হৈছে ইয়াতে আৰু ইয়াতে a মানে কিমান হৈছে 3 হয় না না বেলেগ হৈছে দুয়োটা একে বনাব লাগিব একে বনোৱাৰ কাৰণে ইয়াতে আমি 4 ইনটু কৰিম আৰু ইয়াতে আমি কি কৰিম 3 ইনটু কৰিম ওপৰতো 3 ইয়াৰ ওপৰতো 4 এবাৰ চাওচোন কি হ'ব -3/12 আৰু ইয়াতে কি হ'ব 4/12 a কি হৈছে 12 a কি হৈছে 12 সমান বনাব লাগিব যদি সমান নহয় তেনহলে आंसर নহব আমাৰটো সমান আছিল কাৰণে হেন কৰিছো যদি কেতিয়াবা না থাকে বেলেগ থাকে তাহলে তুমি কি কৰিবা দুয়োটাত সমান বনাবা যদি ইয়াতে 2 থাকিলে হয় তাহলে আমি কি পূৰণ কৰিলো এক্সট্ৰা কোৱাচোন ওপৰটোত কি আছে a 4 আছে তলটোত a 2 আছে কি কৰিবা 2 পূৰণ কৰিবা 4 হৈ যাব না নহয় আৰু যদি ইয়াতে 3 থাকিলে তেতিয়া আমাৰ মিলাৰ কাৰণে লহাগু কিমান হ'ব 12 ইয়াতে আমি 4 পূৰণ কৰিব লাগিব ইয়াতে 4 পূৰণ বুজিছনে বনাই আৰু ইয়াতে 3 পূৰণ কৰিব লাগিব পাইছ না বুজি মানে দুয়োটাতে এর মান কি হ'ব লাগিব একে হ'ব লাগিব এবাৰ চোৱা কি দিছে আমাক শূন্য দুটা কি দিছে কিবা শূন্য দি আছে হয় নহয় আকৌ আগৰ নিচিনা লিখিবা ধৰা হল ax² + bx + c বহুপদটো না ধৰা হল বহুপদটো কি লৈছো আমি ax² + bx + c আৰু শূন্য দুটা কি লৈছো শূন্য দুটা আলফা আৰু বিটা বুজি আছে না বনাই
এতিয়া আলফাৰ মান কিমান দিছে তোমাক গিভেন বা দিয়া আছে আলফা ইকুৱেল যিকোনো এটা কৈ দিয়া কোনটো কৰি দিম 3 পৰা কোনটো করে দিম 2 নম্বর টান বলে হয়েছে নাকি 3 কি আছে আলফা কিমান আছে 1/3 বিটা -1 হনে এনে কই দিয়া থাকিলে তুমি ফার্স্টত আলফা বিটা উলাই লবা আলফা প্লাস বিটা মানে কি -b/a এই দুটা প্লাস কৰিব লাগিব আলফাৰ মান কিমান 1/3 আৰু বিটাৰ মান -1 লহাগু কিমান হ'ব 3 হ'ব ইয়াতে তো 3 আছে আমি আকো কৰিব নালাগে প্লাস ইয়াতে কি কৰিব লাগিব তলত 1 আছে 3 ইনটু কৰিব লাগিব ওপৰতো 3 কৰিব লাগিব 3 1 jar 3 -3 এখানে সলভ করলে আমি পাম -2/3 পাইছ না বুঝি শূন্য দুটাৰ যোগফল কি -b/a আৰু এটো এটা শূন্য এটা শূন্য যোগ কৰিছো যোগ কৰি লহাগু মিলাই आंसर কি পাইছো -2/3 এবার আলফা বিটা কৰিছো আলফা বিটা ইকুৱেল c/a আলফাৰ মান কিমান আছে 1/3 বিটাৰ মান কিমান আছে -1 পূৰণ কৰিলে -1 কি হ'ব 3 হ'ব ইয়াত এর মান কিমান এ কিমান পাবা সসন এ কিমান পাইছো -1/3 এ c/a কোৱা নাই এ কিমান পাইছো 3 ইয়াতে এ কিমান পাইছো একে হইছে মিলোৱা দৰকাৰ নাই কোনো পূৰণ কৰা দৰকাৰ নাই হৈছে না নাই b সোয়া -b মানে হইছে -2 মাইনাস মাইনাস কাটা গলে b কি হ'ব কি কয় -b ইকুয়াল -2 হইছে মাইনাস গুছি গলে ইয়াৰ পৰা কি থাকিল b কি হল তাহলে কি হয় তোমালোকে এনেকে উল্টা পাল্টা কই থাকো হ্যাঁ বললে হয় নাকি आंसर এতে c কি আছে c সমান কি হইছে c কি হইছে 1 না -1 ইয়াতে দুইটাত মাইনাস আছিল কারণে গুছি গেছে ইয়াতে এটাত মাইনাস আছে গতিকে -1 এবার এই মানখিনি ইয়াতে বহাই দিয়া এই মান কিমান আছে 3 এতেকে বহুপদটো হ'ব কি হ'ব এর মান কিমান 3x² বির মান কিমান 2 তাহলে কি হ'ব প্লাস টুয়াইস x সির মান কিমান আছে মাইনাস আর প্লাস ইনটু করলে -1 এইটো आंसर সহজ आंसर মিলাইছো বাকিখিনি ঘৰত কৰি আনিবা